মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া মই আৰম্ভ কৰিব লৈছোঁ দশমমান শ্ৰেণীৰ প্ৰথম অধ্যায়ৰ 6 নম্বৰ পাঠত থকা প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ। ইয়াৰে 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা। তাতে প্ৰথমটো আছে হাইড্ৰোজেন প্লাছ ক্লৰিন হাইড্ৰোজেন ক্লৰাইড। তাৰ কাৰণে আমি লিখিম হাইড্ৰোজেন H2 প্লাছ ক্লৰিন Cl2। ইয়াৰ পৰা উৎপন্ন হ'ব হাইড্ৰোজেন ক্লৰাইড HCl উৎপন্ন হ'ব। ইয়াক আমি সন্তুলিত ৰূপত লিখিব লাগিব, যেটো হাইড্ৰোজেন দ্বি পাৰমাণৱিক ক্লৰিন দ্বি পাৰমাণৱিক ইহঁত দুটা লগ লাগি পেলাই HCl অৰ্থাৎ হাইড্ৰোজেন ক্লৰাইড উৎপন্ন হৈছে। ইয়াক সন্তুলিত কৰিবলৈ আমি যদি ইয়াৰ আগত 2 এটা বহাই দিওঁ, হাইড্ৰোজেনৰ দুটা হ'ব, ক্লৰিনৰ দুটা হ'ব, ইয়াক সন্তুলিত ৰূপ পাব। এনেদৰে প্ৰথমটো সম্পূৰ্ণ হ'ব। আৰু দ্বিতীয়টো হৈছে বেৰিয়াম ক্লৰাইড প্লাছ এলুমিনিয়াম ছালফেট, এই দুটা লগ লাগি উৎপন্ন কৰিব বেৰিয়াম ছালফেট আৰু এলুমিনিয়াম ক্লৰাইড। আমি বেৰিয়াম ক্লৰাইডৰ কাৰণে লিখিম BaCl2 প্লাছ এলুমিনিয়াম ছালফেটৰ কাৰণে লিখিম Al2SO4 উইদিন পেকেটত লিখিব লাগিব ঠিক। তাৰ পৰা উৎপন্ন হ'ব বেৰিয়াম ছালফেট BaSO4 আৰু উৎপন্ন হৈছে লগতে এলুমিনিয়াম ক্লৰাইড AlCl3। ইয়াতে মই বুজাই দিছোঁ, বেৰিয়ামৰ যোজ্যতা 2 ইয়াত ক্লৰিনৰ পদাঙ্ক হিচাপে লিখা হৈছে আৰু ক্লৰিনৰ যোজ্যতা 1 ইয়াক বেৰিয়ামৰ পদাঙ্ক হিচাপে লিখা হৈছে। গতিকে BaCl2 বেৰিয়াম ক্লৰাইড। ঠিক একেদৰে এলুমিনিয়ামৰ যোজ্যতা 3 ছালফেট মূলক বুলি কয় SO4, এই ছালফেট মূলকৰ পদাঙ্ক হিচাপে লিখা হৈছে এলুমিনিয়ামৰ যোজ্যতাক, আৰু ছালফেট মূলকৰ যোজ্যতা হৈছে 2, ইয়াক এলুমিনিয়ামৰ পদাঙ্ক হিচাপে লিখা হৈছে। একেদৰে বেৰিয়ামৰ যোজ্যতা 2 এই ছালফেট মূলকৰ তলত 1 এটা লিখা নিচিনা হৈছে, আৰু ছালফেট মূলকৰ যোজ্যতা 2 ইয়াৰো তলত 2 হিচাপে লিখাইছে, আৰু যিহেতু 2 একে হ'ল গতিকে কটা গ'ল আৰু নিলিখিলেও হয়। গতিকে ইয়াত 2 আৰু 2টো লিখি দেখুওৱা হোৱা নাই। ঠিক একেদৰে এলুমিনিয়ামৰ যোজ্যতা 3 ইয়াক ক্লৰিনৰ পদাঙ্ক হিচাপে, আৰু ক্লৰিনৰ যোজ্যতা ইয়াক এলুমিনিয়ামৰ পদাঙ্ক হিচাপে লিখা হৈছে। গতিকে 1টো লিখি নেদেখুৱালেও হয়। গতিকে আমাৰ এই সম্পূৰ্ণ হৈছে। কিন্তু ইয়াক সন্তুলিত কৰিবলৈ হ'লে আমি দেখা পাইছোঁ এলুমিনিয়াম এটা প্ৰথমতে ধাতুৰ ৰূপবিলাক চোৱা হয়। চ' এলুমিনিয়ামৰ যোজ্যতা 2 ইয়াত আমি দেখা পাইছোঁ, এলুমিনিয়ামৰ সংখ্যা 2 ইয়াক আমি ইয়াত দেখা পাইছোঁ, আৰু ইয়াত এলুমিনিয়াম 1। গতিকে আমি যদি এলুমিনিয়ামক সন্তুলিত কৰিব বিচাৰোঁ, ইয়াৰ আগত 2 এটা বহাই দিলে এলুমিনিয়াম 2 আৰু 2 মিলি যাব। কিন্তু ইয়াত 2 বহোৱাৰ লগে লগে ক্লৰিন 3 আছিলে, 3 দুগুণ 6 হ'ব। গতিকে ক্লৰিন 6টা পাবলৈ হ'লে আমি এফালেও ক্লৰিন 6টা থাকিব লাগিব। ইয়াত ক্লৰিন 6টা কৰিবলৈ হ'লে আমি ইয়াৰ আগত 3 এটা বহাই দিলে ক্লৰিন 3 দুগুণ 6টা হ'ব। কিন্তু ইয়াত ক্লৰিন 6টা হোৱাৰ লগে লগে বেৰিয়াম 3টা হৈ গ'ল। বেৰিয়াম 3টাৰ পৰা 3টা বেৰিয়াম আমি পামেই। গতিকে ইয়াৰ আগত 3 এটা দিলে বেৰিয়ামো ইয়াৰ লগত মিল খাব। গতিকে আমি দেখা পাইছোঁ যে ইয়াত বেৰিয়াম 3 কৰাৰ লগে লগে ছালফেট মূলকো 3টালৈ ৰূপান্তৰিত হৈছে। গতিকে এই ছালফেট 3টা মূলক আমি ইয়াৰ পৰা পাব লাগিব, আৰু এইফালে দেখা গৈছে যে ছালফেটো ইতিমধ্যে 3টা মূলক হিচাপে আছে। গতিকে এইটো ইতিমধ্যে এটা সন্তুলিত ৰূপ পাইছে। গতিকে আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। আৰু 3 নম্বৰটো হৈছে ছ'ডিয়াম প্লাছ পানী, ইয়াৰ পৰা উৎপন্ন হ'ব ছ'ডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন। ছ'ডিয়ামৰ কাৰণে লিখিম Na প্লাছ পানীৰ কাৰণে তোমালোকে জানাই H2O, ইয়াৰ পৰা উৎপন্ন হ'ব ছ'ডিয়াম হাইড্ৰক্সাইড NaOH আৰু লগতে হাইড্ৰোজেন গেছ। গতিকে ইয়াক যদি আমি সন্তুলিত ৰূপত লিখিব বিচাৰোঁ, ইয়াত হাইড্ৰোজেন 2টা আছে, কিন্তু ইয়াত হাইড্ৰোজেন 2টা আৰু এইটো এটা হাইড্ৰোজেন মিলি 3টা। ইয়াক সন্তুলিত কৰিবলৈ হ'লে আমি যদি ইয়াৰ আগত 2 এটা লগাই দিওঁ, তেতিয়াহ'লে এই হাইড্ৰোজেন 2টা হ'ব, ইয়াৰ 2টা আৰু এই 2টা মিলি 4টা হ'ব। তো এই 4টা হাইড্ৰোজেন মিলাবলৈ আমি এইফালে যদি ইয়াৰ আগত 2 এটা দিওঁ, তে হাইড্ৰোজেন 2টা মিলি 2 দুগুণ 4 হ'ব, অৰ্থাৎ হাইড্ৰোজেন মিল খাব। কিন্তু হাইড্ৰোজেন 2 কৰাৰ লগে লগে আমি দেখা পাইছোঁ এই 2য়ে অক্সিজেনকো 2টা কৰি পেলাব, আৰু সেই 2টা অক্সিজেন আমি দেখা পাইছোঁ এইফালে ছ'ডিয়াম হাইড্ৰক্সাইডৰ এই O2 ইয়াত ইতিমধ্যে 2টা হৈ আছে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ পৰা তুমি দেখা পাবা যে ছ'ডিয়ামৰ আগতো এটা 2 হোৱাৰ কাৰণে 2টা ছ'ডিয়াম বুজাইছে, আৰু ইয়াত এটা হৈ আছে। গতিকে ইয়াৰ আগত যদি আমি 2 দিওঁ, এই সন্তুলিত ৰূপত ৰূপান্তৰিত হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আশা কৰিছোঁ তোমালোকে পাঠটো বুজিব পাৰিছা। যদি তোমালোকে পাঠটো ভাল পাইছা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। যদি তোমালোকৰ কিবা অসুবিধা আছে, কমেণ্ট বক্সত লিখিলে মই তোমালোকৰ উত্তৰবোৰ দিবলৈ যত্ন কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।